মোৰ কাৰণে তেওঁলোকে কাষ্টমাইজ মোৰ চেনেলটোৰ নামৰ ওপৰত এটা প্ৰডাক্ট বনাই আছে। ইউনিক বটল আমার তাত আহিছে। এইটো আমাৰ টেম্পাৰেচাৰ বটল বুলি কওঁ আমি, ঠিক আছে। ওপৰত যদি এইটো এৰাই দিয়ে, এইটোৰ ভিতৰত যিখিনি থাকিব টেম্পাৰেচাৰটো কৈ থাকিব। 22 ডিগ্ৰী চেলচিয়াছ হৈ আছে এতিয়া। ইয়াতে আপোনাৰ পিয়ৰ নাম কাষ্টমাইজ হৈ যাব। ষ্টিল হয়, পিয়ৰ ষ্টেইনলেছ ষ্টিল হয়। এইটোৰ প্ৰাইচটো কিমান হয়? এইটো আমাৰ 500 ৰুপিজ অনলি। ইয়াতে পুৰা বক্স পাব, বক্স পেকিং। ইয়াতে আপুনি নাম কাষ্টমাইজ কৰিব পাৰে। বহুত ইউনিক প্ৰডাক্ট হয়। এইটো এটা বহুত আমাৰ ইউনিক ফ্ৰেম হয়, এইটো আপুনি চাব পাৰে। এটাকে আপুনি কাৰোবাক গিফ্ট দিব পাৰে। এইটো কোনো গমেই নাপাব। এই হাৰ্ডটো যদি এৰাই দিয়ে তেতিয়া ফটোটো ভিতৰত থাকি যাব। সেইটো বহুত চলি আছে। এইটোত আমাৰ কি হয়, আপোনাৰ এইটো এক্ৰিলিকৰ ব্লেক হয়, ঠিক আছে। এইটোত স্পটিফাই যদি আপুনি যদি কাৰোবাক চং ডেডিকেট কৰিব বিচাৰে, সেই চংটো যদি আপুনি দি দিয়ে, কোনোবা মানুহে যদি স্পটিফাই চংটো এইটো স্কেন কৰে, তো এইটো গানা তাৰ মোবাইলত বাজি থাকিব। এইটো আমাৰ স্পটিফাই স্পেচিয়েল বুলি কওঁ আমি। এইটোৰ প্ৰাইচটো কিমান? 300 ৰুপিজ। আমাৰ বহুত ইউনিক, কাৰণ আমাৰ নিজৰ মেনুফেকচাৰিং হয়। এইটো এটা বস্তু চাব পাৰে, এইটো আমাৰ কেলেণ্ডাৰ হয়। এইটো কেলেণ্ডাৰ কেতিয়াও বেয়া নহ'ব, আৰু মানে 21, 22 এনেকৈ নাথাকিব। এইটো হোল লাইফ চলি থাকিব আপোনাৰ, ঠিক আছে। এইটো এটা ফটো, এটা নাম লিখিব পাৰে। এইটো আমাৰ এটা কাটআউটছ আছে। কোনোবা যদি মানুহৰ ফটোজ থাকে, চেম কাটআউট বনাই দিব পাৰোঁ। এইটো পিয়ৰ একদম মানে মই দূৰৰ পৰা চাইছোঁ 3D এফেক্ট পাইছোঁ। 3D এফেক্টেড লাগিব এইটো, আৰু হাই গ্লজি প্ৰিণ্টিং হয়, মিৰৰ এফেক্ট হয়। এইটো আমাৰ যেনেকৈ কেলেণ্ডাৰৰ এটা হেৰি হয়, এইটো ক্লক থাকিব। এইটো কেলেণ্ডাৰ, এইটো কাগজ নহয়, এইটো কাপোৰ হয়। ডায়েৰী চাব পাৰে। কাপোৰ হয়, কাপোৰ। এইবোৰ কি কাষ্টমাইজ নে? সব কাষ্টমাইজ। আমাৰ ইয়াতে আমাক এৰি পেলাই সব কাষ্টমাইজ হৈছে। মোৰ বিশ্বাস হোৱা নাই আপোনালোকে ইমান ধুনীয়াকৈ কাষ্টমাইজ কৰিছে। সৰু সৰু প্ৰডাক্ট একদম মানে ক্লিন আৰু মানে কি ক'ম, ফুল ফিনিচিং দিছে। এইটো যে কাষ্টমাইজ বনাইছে, এইটো আপোনাক হোৱাটছএপত পঠালে আপোনালোকে মানে সেইটো হিচাপত কাষ্টমাইজ কৰি দিব ন? আপুনি যদি ইয়াতে কেলেণ্ডাৰ বিচাৰে, আমি কেলেণ্ডাৰ লগাব পাৰোঁ। আপুনি যদি এনেকৈ নৰ্মেল ফটোজ বিচাৰে, আমি ফটোজ লগাব পাৰোঁ। এইটো আমাৰ 1500, 1600 পৰা ষ্টাৰ্টিং হৈ যায়, যেনেকৈ চাইজ হিচাপত আৰু যিমান লেটাৰ হিচাপত, ঠিক আছে। এইটো আমাৰ অলমষ্ট 1 year আগত বনোৱা, সেইটো কাৰণে অকণমান বেয়া হৈ গ'ল, বাৰে বাৰে পৰি থাকে বস্তুটো। ডান্সিং ক্লাউডছ বুলি কওঁ। তাৰপিছত এনেকুৱা ধৰণৰ এটা আছে ৱাল স্পেচ চিষ্টাৰ। এতিয়া ইয়াতে ৱাল স্পেচ চিষ্টাৰৰ জেগাত যদি বেলেগ কিবা লিখিব বিচাৰে, বা বেলেগ ফটো দি বেলেগ চাইজিং, আমি চব কাষ্টমাইজ কৰিব পাৰোঁ। এইটো এটা লেম্প দেখিছোঁ। হয়, এইটো আমাৰ এটা ব্লুটুথ স্পীকাৰ লেম্প বুলি কওঁ। ইয়াৰ পৰা গান বাজিব। এইটো গান বাজিব নেকি? গান বাজিব। ইয়াৰ পৰা মানে মোবাইলৰ পৰা ডাইৰেক্টলি ব্লুটুথৰ পৰা কানেক্ট কৰিব পাৰে। ইয়াৰ পৰা গানটো ওপৰৰ পৰা ওলাব। মিউজিক চিষ্টেম। হয়, মিউজিক চিষ্টেম। আৰু গানৰ লগত লাইটটো ডান্স কৰিব। আৰু ইয়াতে অপশ্যন আছে, ইয়াতে নৰ্মেলি আপুনি এনেই আপোনাৰ ফটো শ্বুট মানে ফেচ দেখা পাব। লাইটটো অন কৰি দিলে এইটো আপোনাৰ মিউজিক ফটো
আমাৰ এইটো বহুত এটা ইউনিক প্ৰডাক্ট হয় এইটো আপুনি চাব এইটো আপুনি কাষ্টমাইজ কৰিব ইয়াতে ফটো আহিব ইয়াতে দুটা নাম আহিব ঠিক আছে এতিয়া এইটো যদি আপুনি এৰাই দিয়ে লাইট অফ হৈ যাব হাজবেণ্ডক ৱাইফৰ পৰা যদি ডিসচাৰ্জ কৰি দিয়ে লাইট অফ আকৌ হাজবেণ্ডক ৱাইফক কাকত আনি দিয়ক লাইট জ্বলি যাব এইবোৰ সব মেগনেটিক ফ্ৰেমছ আমাৰ নিজৰ মেনুফেকচাৰিং হয় এভৰিথিং এইটোত আৰু এটা আছে এইটো যেনেকৈ দুটা হাৰ্ট আছে দো দিল এটা আপুনি উঠাব পাৰে বাহিৰত ইয়াতে সুইচ লগোৱা আছে আমাৰ লাইট জ্বলি গ'ল শ্যাডো ল্যাম্প বুলি কওঁ আপুনি চাব ইয়াতে যোনটো লিখা আছে ৱালত আহিব এইটো ৱালত আহি আছে আমাৰ জাগাটো অকণ সৰু হৈ গ'ল অঁ আপুনি ৱালত বেলেগ থোৱা নাই মানে ইয়াত যি লিখিছে এইটো ৱালত আহি আছে আচ্ছা যিমান ডাঙৰ পিছত লৈ যাব ইমান পুৰা ৱাল কভাৰ হৈ যাব এইটো 45 আমি এপটো খুলিলোঁ খোলাৰ পিছত যে স্কেন কৰিলোঁ স্কেন কৰি পেলাই বনাব যাব এইটো যোনটো গানটো আছে এই গানটো ইয়াতে বাজি গ'ল তেনেকৈ জুৱেলাৰী বক্স আমাৰ এটা বহুত ইউনিক কিবা হয় ইয়াতে সুইচ আছে সুইচটো ইয়াতে লাইট অফ এইটো আমাৰ তাত আৰু এটা ভেৰাইটি আছে চাও কি লেভেলৰ বস্তু বনাইছে তোমার মাল্টি কালার হবে ঠিক আছে মাল্টি কালার যদি আছে থাকিব ওপৰত কেটৰ পৰা আপুনি কালাৰ চেঞ্জ কৰিব পাৰে রিমোট আছে হাই গ্লোসি ফ্রেম হয় ইয়াতে রেজিন এফেক্ট দিয়া আছে তো আপনি যদি চাই বস্তুটো লাগি পেলাই তো রেজিন করা আছে উডেনত দিয়া আছে উডেনৰ ওপৰত রেজিন করা আছে আৰু এইটো আমাৰ কাগজ নহয় এইটো আমাৰ মেটেল শিফটিনৰ কাপটিৰ ওপৰত পেইণ্টিং কোৱালিটিটোতে গম পাওঁ মই ভিডিঅ' কেপচাৰ কৰিছোঁ অৰিজিনেলি দেখোঁতে মানুহটো ওচৰত থকা নালাগে ভিডিঅ'তে চাওক কিমান মানে কোৱালিটি বেটাৰ হয় এইটো আমাৰ পপ সকেট এইটো কাস্টমাইজড হয় আপুনি আঙুলি দি লাগিব পাৰে ইমান হাই কোৱালিটি যে এইটো চাগে ডেমো পিচ হয় ন ডেমো পিচ হয় কোৱালিটিটো ভাল ফটোৰ ওপৰত ডিপেণ্ড কৰে নেকি কোৱালিটি ফটোৰ ওপৰত অকণমান ডিপেণ্ড কৰে যেনে ধৰণৰ আপোনাৰ ফটো হ'ব এনে ধৰণৰ আপোনাৰ প্ৰিণ্টিং হ'ব এটা এপ্পলৰ চাগে এপ্পলৰ ন কোৱালিটিটো বঢ়িয়া লাগিছে দেই মানে এনেকুৱা বেলেগতো দেখিছোঁ কিন্তু ইমান হাই কোৱালিটিৰ মই দেখা নাই অলপ ফাটি ফাটি যোৱাৰ নিচিনা টাইপৰ হয় আপোনালোকৰ কোৱালিটি মেইনটেইন কৰিছে গ্লাছৰ ওপৰত ডাইৰেক্ট প্ৰিণ্টিং এটা আমি বৰ্ণিং এইটো মেচিন এণ্টাৰ প্ৰডাক্টবোৰটো দেখিলে আপোনালোকে কাষ্টমাইজ কৰা মই এদিনত গোটেইখিনি প্ৰডাক্ট কভাৰ কৰি শেষ কৰিব নোৱাৰিম বহুতখিনি আছে আৰু মইতো এপিছড ৱাইজ মই দুটা ভগাই দিম কেনেকৈ দেখাব পাৰোঁ চাওঁ ভিডিঅ'টো এতিয়া ব'লকচোন দাদাজনৰ লগত কথা পাতোঁ যোনজন অনাৰ হয় তেখেতৰ লগত কথা পাতোঁ তেখেতে কেনেকৈ কি এইটো আইডিয়াটো আনিলে আপোনাক ৰাজশ্ৰী ব্লগলৈ স্বাগতম জনাইছোঁ লগতে বিহুৰো শুভেচ্ছা থাকিলে নিউ ইয়েৰৰো শুভেচ্ছা থাকিলে আপোনাৰ সব ভিউৱাৰ্ছক আমাৰ নিউ ইয়েৰৰ পৰা শুভেচ্ছা থাকিলে বিহুৰ শুভেচ্ছা থাকিলে টিম বক্সৰ পৰা অ'কে দাদা আপোনাৰ এইটোত আইডিয়াটো ক'ৰ পৰা আহিলে আৰু কিমান ইয়াৰ্ছ হ'ল আমাৰ এইটো বিজনেছ ষ্টাৰ্ট কৰা অলমষ্ট 6 to 7 years ৰানিং হৈ আছে আমাৰ ফাৰ্ষ্টত আমি ইমান মানে ডাঙৰ ৰেঞ্জৰ প্ৰডাক্ট নাছিলে আমি দিল্লীৰ পৰা কেলকাতাৰ পৰা প্ৰডাক্ট আনি পেলাই আমি এটা খালি কাষ্টমাইজ কৰাটো আমাৰ কাম আছিলে তাৰপিছত লাহে লাহে আমাৰ কাষ্টমাৰ্ছৰ প্ৰডাক্ট বহুত ভাল লাগিল আমাৰ কাষ্টমাৰ্ছৰ ৰিজনেবল ৰেট থাকি আছে গতিকে এতিয়া আমাৰ তাত নিজৰ মেনুফেকচাৰিং ইউনিট আছে তাত লেজাৰ কাটিং মেচিন CNC ৰাউটাৰ মেচিন UV প্ৰিণ্টিং মেচিন অল কাইণ্ডছ অফ হাই এণ্ড মেচিনাৰিজ আমাৰ তাত আছে ইভেন আমি মেটেল এনগ্ৰেভিং মেচিনছ আমাৰ তাত আছে এইটো মেচিন পুৰা এণ্টাৰ নৰ্থ ইষ্টৰ ৰিজনত আমাৰ তাতে ফাৰ্ষ্ট আছে এতিয়া আমি যিকোনো ক্ৰকাৰীৰ ওপৰত পৰা আৰম্ভ কৰি পেলাই থালা বাতি যিকোনো বস্তুৰ ওপৰত আমি এনগ্ৰেভিং কৰিব পাৰোঁ
কাষ্টমাইজ ৰেঞ্জত আমাৰ অলমষ্ট 3000 প্লাছ ভেৰাইটি অফ প্ৰডাক্টছ আছে তো তুমি কাষ্টমাইজ কৰিব পাৰা আৰু প্ৰাইচবোৰো আপুনি একদম ৰিজনেবল ৰাখিছে মানে এনেকুৱা নহয় যে বহুত প্ৰাইচ হয় ল'ব ভয় কৰিব সেনেকুৱা নহয় মানে ল'ব পাৰিব একদম এফৰ্ডেবল হয় আমাৰ একচুৱেলি অসমত ইমানখিনি প্ৰডাক্ট এতিয়ালৈকে নাই আৰু আমাৰ অসমৰ মানুহ বাহিৰৰ পৰা আনে য়েছ য়েছ তো মই ভাবোঁ আমাৰ অসমৰ মানুহ আমাৰ অসমটোৱে আগত হেৰি হ'ব লাগে ডেভেলপ হ'ব লাগে তো সেইটো কাৰণে বাহিৰত যাতে যাব নালাগে আৰু আমি একদম কষ্ট এফেক্টিভ প্ৰাইজত দিওঁ চবেই আমাৰ প্ৰডাক্ট ইউজ কৰিব পাৰে আমি বিচাৰোঁ যে আমাৰ প্ৰডাক্ট চবৰ ঘৰত যাই পেলাই পায় ঠিক আছে সেইটো কাৰণে আৰু আমি ৰেগুলাৰ আমাৰ R&D টিম বেলেগ আছে ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট কৰি থাকিব লাগে কি প্ৰডাক্ট নতুন আহিব পাৰে আমাৰ ইয়াতে তাৰপিছত আমি কাষ্টমাৰৰ নেচাৰ চাওঁ কাষ্টমাৰৰ নিড চাওঁ কি বিচাৰে তেওঁ এতিয়া যেনেকৈ স্পটিফাই বলি যোনটো মেডামে আপোনাক সেইটো দেখালে বহুত চলি আছে আজিৰ ডেটত চ' তেনেধৰণৰ আমাৰ বেলেগ বেলেগ প্ৰডাক্টছ থাকে চ' আমি নিজে কাষ্টমাইজ কৰি আছোঁ আজিৰ ডেটত আমাৰ নিজৰ মেনুফেকচাৰিং চ' আমি কষ্টটো কাটিং কৰি দিব পাৰোঁ আমি একদম কম মানে মাৰ্জিন ৰাখি পেলাই আমি কাষ্টমাৰ্ছৰ প্ৰডাক্ট চেল কৰোঁ আৰু যিটো আপুনি ক'লে ৰিটেইলাৰতো আপুনি দিব বিচাৰে ন মানে দিব পাৰে আৰু ৰিটেইলাৰে যদি চেল কৰিম বুলি ভাবে আপোনালোকৰ তাৰ পৰা নি পেলাই আমাৰ ইয়াতে জু ৰোডৰ পৰা আৰম্ভ কৰি পেলাই ফেঞ্চি বজাৰৰ পৰা আৰম্ভ কৰি পেলাই চব জেগাত আমাৰ ৰিচেলাৰ আছে ইভেন আউট অফ গুৱাহাটী আমাৰ নলবাৰী নগাঁৱতো আমাৰ ৰিচেলাৰ আছে তেওঁলোকে কি কৰে নিজৰ শ্ব'ৰুম এটা থাকে বা দোকান এটা থাকে মই এইটো চবেই ক'ব বিচাৰোঁ কি আপোনালোকৰ যদি কিবা শ্ব'ৰুম আছে বা দোকান আছে সৰু পৰা প্ৰিণ্টিঙৰ দোকান বা জেৰক্সৰ দোকান আপুনি আমাৰ তাত আহিব পাৰে আমি আপোনাক এটা পেকেজৰ ছাপ'জ কৰক 10টা প্ৰডাক্ট আমি আপোনাক দিলোঁ সেইটো প্ৰডাক্ট মই আপোনাক আমাৰ যোনটো কষ্টিং প্ৰাইচ সেইটোতে আপোনাক দিওঁ ঠিক আছে সেইটো আপুনি আপোনাৰ দোকানত সজাই থ'ব পাৰে সজাই থোৱাৰ পিছত আমি আপোনাক কেটলগ দিম আমাৰ ৱেবছাইটৰ লিংক দিম তাৰপিছত আপুনি আপোনাৰ কাষ্টমাৰ্ছৰ ফেব্ৰিক বস্তুবোৰ চেল কৰিব পাৰে আৰু আমাক অৰ্ডাৰ দিলে ছাপ'জ এটা 100 ৰুপিজৰ প্ৰডাক্ট আমি ডাইৰেক্টলি আপোনাক 30% লেছ কৰি মানে 70 ৰুপিজত দিম কিন্তু আমাৰ তাত যদি কাষ্টমাৰ আহে আমি এইটো 100 ৰুপিজে ৰাখিম এইটো আমি কম নকৰোঁ কিন্তু আপোনাৰ কাৰণে আমি তোমাক 70 কৰি দিম এতিয়া আপুনি এইটো 80 কৰক 100ত কৰক 150 কৰক এইটো আপোনাৰ লুকআউট হয় কিন্তু মই ভাবোঁ কি আপুনি যদি 100 ৰুপিজত চেল কৰে তো আপোনাৰ কাৰণে ভাল হ'ব বস্তুটো কাৰণ আমাৰ লগত প্ৰাইচটো আপোনাৰ মিছমেচ হৈ নাথাকে এতিয়া তো যিকোনো মানুহৰ ইমান ডাঙৰ ছেটআপ কৰিব নিবিচাৰে তেখেতলোকক আমাৰ এটা অপশ্যন কি আপুনি আমাৰ পৰা প্ৰডাক্ট লৈ পেলাই আকৌ ৰিচেল কৰক অথবা আমাৰ আৰু এটা কোম্পানী আছে যোনটোৰ নাম CTV টেকনলজিছ হয় তাতে আমি মেচিন চেল কৰোঁ এণ্টায়াৰ আমি ফ্ৰেঞ্চাইজি ছেটআপ দিওঁ যদি সৰু সুৰাকৈ দোকান এখন খুলি কাষ্টমাইজৰ মানে প্ৰডাক্ট চেল কৰিব পাৰে তো আপোনাৰ লগত কণ্টেক্ট কৰিব পাৰে হয়নে আমাৰ ইয়াতে বহুত স্কুল কলেজৰ ষ্টুডেণ্টছ আছে ঠিক আছে সিহঁতৰ কি থাকে ইনষ্টাগ্ৰামৰ এটা পেজ থাকে ইহঁতৰ ইট ইজ কল্ড ড্ৰপ শ্বিপিং এণ্ড ৰিচেলিং কনচেপ্টটো আমাৰ ইণ্ডিয়াত এতিয়া বহুত ইভলভ হৈ আছে আৰু আমি এজ এ মেনুফেকচাৰাৰ আমি এজ এ হ'লচেলাৰ আমি চবক সেইটো বিচাৰোঁ যে আমাৰ পৰা বহুত হাউচ ৱাইফ জড়িত আছে আমাৰ পৰা বহুত দোকানীয়ে জড়িত আছে কলেজ গোয়িং ষ্টুডেণ্ট স্কুল গোয়িং ষ্টুডেণ্ট জড়িত আছে তো আমাৰ পৰা প্ৰডাক্ট লৈ পেলাই আপুনি আকৌ ৰিচেল কৰক সেইটো আমাৰ এটা বহুত ভাল এটা সুবিধা হয় আমাৰ এইটোৰ কাৰণে বেলেগ টিম আছে যোনে আপোনাৰ অৰ্ডাৰটো চাব 1 ডেৰ ভিতৰত আমাৰ ডেলিভাৰী হৈ যায় চাওক হাউচ ৱাইফবোৰৰ কাৰণেও এইটো সুবিধা হয় ঘৰত থাকিও পাৰে সিহঁতে ইনষ্টাগ্ৰাম পেজ খুলি ল'লে হয়নে নহয় এইটো ঘৰত থাকিও পাৰে গতিকে মোৰ হিচাপত আপুনি বহুত ভাল কাম কৰি আছে আৰু অসমত থাকি অসমৰ ভিতৰতে যে এইখিনি বস্তু আপুনি বনাব পাৰিছে বাহিৰত মই দেখিছোঁ বহুতখিনি প্ৰডাক্ট এনেকুৱা আছে কাষ্টমাইজ বাহিৰৰ পৰা মানুহে অৰ্ডাৰ কৰি আছে অসমৰ মানুহে বাহিৰৰ পৰা অৰ্ডাৰ কৰি আছে এনেকৈ কিন্তু অসমত যে ইমানখিনি প্ৰডাক্ট পোৱা যায় কাষ্টমাইজেই হওক বা বিভিন্ন ধৰণৰ মেচিন আপুনি ক'লে আনি পেলাই আপুনি ৰিচেলাৰৰ তাত দিবও পাৰে তেওঁলোকৰ সুবিধাৰ কাৰণে তো আপুনি তেওঁলোকক নিশ্চয় হেল্প কৰিব নিশ্চয় আমাৰ ইয়াৰ পৰা পুৰা ফুল ছাপোৰ্ট থাকিব আপোনাক এটা হোৱাটছআপ ব্ৰডকাষ্ট লিষ্ট বা গ্ৰুপত আমি এড কৰি থ'ম আমাৰ ৰেগুলাৰ বেচিছত যি প্ৰডাক্ট নতুন আপলোড হয় বা আমাৰ যিখিনি ডিছকাউণ্ট অফাৰত থাকে আপোনাৰ তাত ৰেগুলাৰ বেচিছত গৈ থাকিব আপোনাৰ একো কৰিব নালাগে আপুনি খালি আপোনাৰ যোনটো হোৱাটছআপ আছে সেইটো ষ্টেটাছত লগাওক আপোনাৰ কাষ্টমাৰৰ এটা গ্ৰুপ বনাওক আৰু আমাৰ প্ৰডাক্টটো আপুনি হেৰি কৰি দিয়ক কাষ্টমাৰ্ছক ফৰৱাৰ্ড কৰি দিয়ক চ' ইন ডেট কেছ কি হ'ব আপুনি যদি কাষ্টমাৰৰ লগত জড়িত হৈ নাথাকে ৰেগুলাৰ হিচাপত যদি আপুনি আপডেট দি নাথাকে তেতিয়ালৈকে পাহৰি যাব কি আপুনি এক্সিষ্ট কৰিব আপোনাৰ তাত এইটো প্ৰডাক্ট আছে চ' ইন ডেট কেছ আপোনাৰ আমাৰ লগত ৰিচেলিং কৰিব লাগে আমাৰ প্ৰডাক্ট অকণমান আপোনাক চবত সজাব লাগে কাৰণ কাষ্টমাৰে বহুতখিনি প্ৰডাক্ট ফটো চাই পেলাই বুজিব নোৱাৰে তেওঁলোকে হাতত ধৰি চাব লাগে ত' ইন ডেট কেছ কি হয় আপুনি অকণমান প্ৰডাক্ট আপোনাৰ শ্ব'ৰুমত হেৰি কৰি লওক ঠিক আছে এইটোত আমাৰ কোনো প্ৰফিট নালাগে আমি জাষ্ট কষ্ট লওঁ আপোনাৰ পৰা আমাৰ যিখিনি প্ৰডাক্টৰ প্ৰাইচ হয় এতিয়া প্ৰডাক্টৰ প্ৰাইচ যদি 100 টকা হয় আমাৰ মেনুফেকচাৰিং 50 টকা হয় আপোনাৰ 50 টকাই লওঁ ত' মই বিচাৰোঁ যে আমাৰ অল অভাৰ আমাৰ অসমত সেইটো মানে চবত তাত এটা আৰ্নিং চ'ৰ্চ এটা আহি যায় আমাৰ পৰা বহুত হাউচ ৱাইফে কৰি
কৰি আছে, হাউচ ৱাইফৰ কোনো দোকান নাথাকে বা ষ্টুডেণ্টৰ কোনো দোকান নাথাকে ডিছপ্লেৰ কাৰণে, তেওঁলোকে আমাৰ লগত ডাইৰেক্টলি কৰি আছে। আমাক কৈ দিয়ে কি আমাক ফটোজটো পঠাই দিয়ক, তলত আমি ডিটেইলছ লিখি দিওঁ, ঠিক আছে। তেওঁলোকে এতিয়া কি কৰিব, বেলেগ হোৱাটছআপৰ পৰা ফৰৱাৰ্ড কৰি দিব তেওঁলোকৰ যিমানখিনি গ্ৰুপত আছে। মোটামুটি এটা গ্ৰুপ বা দুটা গ্ৰুপ যদি বনে আৰু 200-400 মানুহ থাকে, এটলিষ্ট 400 মানুহ চালে এটা মানুহ অৰ্ডাৰ দিব পাৰে। আৰু ৰেঞ্জটো আমি বহুত কম ৰাখোঁ, যাতে আমাৰ ৰিচেলাৰ সেইটোৰ পৰা এটা বেনিফিট ল'ব পাৰে। আমি যদি বহুত হাই প্ৰাইচ ৰাখি দিওঁ, তেতিয়া আমাৰ ৰিচেলাৰ আকৌ হাই প্ৰাইচত চেল কৰিব, আল্টিমেটলি চেল নহ'ব, কনভাৰ্ট নহ'ব। চ' এইটো কাৰণে আমি বহুত ৰিজনেবল ৰেট ৰাখোঁ। আৰু আমি আমাৰ ৰিচেলাৰক সদায় কওঁ কি চেলটো বেছি কৰক, প্ৰফিটটো কম কৰক, তেতিয়া আল্টিমেটলি কৰি পেলাই আপোনাৰ প্ৰফিট মাৰ্জিনটো ডাঙৰ হৈ যাব আৰু চব কাষ্টমাৰ তাত আপুনি গৈ পাব। আৰু মোৰ ভিউৱাৰ্ছবোৰে যে চাই আছে এইখিনি প্ৰডাক্ট, আৰু যিহেতু ফেষ্টিভ ছিজন হয় আৰু প্লাছ অকেশ্যনো আহি আছে, বাৰ্থডে, মাদাৰ্ছ ডে, ফাদাৰ্ছ ডে, বহুতখিনি, ভেলেণ্টাইন ডে আহি আছে ওচৰতে স্পেচিয়েলি। তো মোৰ ভিউৱাৰ্ছবোৰৰ কাৰণে কি অফাৰ দিব আপুনি? নিশ্চয়, আপোনাৰ আমাৰ ৰাজশ্ৰী মেমৰ পৰা যিখিনি ভিউৱাৰ্ছ আমাৰ তাত আহিব, খালি ক'লে হ'ল আমি এতিয়া ফ্লেট 10 to 15% ফ্লেট ডিছকাউণ্ট অন এনি কাইণ্ডছ অফ প্ৰডাক্টছ দিম। কাৰণ ৰাজশ্ৰী মেমৰ তাত আমি মানে আমাৰ ব্লগ চাই পেলাই যিখিনি আহিব, খালি আমাক ক'লে হ'ল মই এইটো ব্লগৰ পৰা চাই পেলাই আহিছোঁ, আমি নিশ্চয় ডিছকাউণ্ট অফাৰ কৰিম। অ'কে, আৰু মোৰ ব্লগ যোনে যোনে চাইছে তেখেতসকলেও যদি হাউচ ৱাইফ হয় বা ষ্টুডেণ্ট হয় আৰু তেওঁৰ লগত কণ্টেক্ট কৰি পেলাই ৰিচেলাৰ কৰিব পাৰে, হয়নে? ড্ৰপ শ্বিপিং কৰিব পাৰে, হয়, ড্ৰপ শ্বিপিং, হয় হয়। তো এটা সৰু সুৰা আৰু বিজনেছ ষ্টাৰ্ট কৰিব পাৰে মিনিমাম এমাউণ্ট লৈ পেলাই, কাৰণ ইমান হেভি বাজেটো নালাগে, অলপকৈ ষ্টাৰ্ট কৰক, কিন্তু মানে নিজৰ আৰ্নিং কেপাচিটি এটা আহি যাব পিছলৈকে, হয়নে? আৰু এটা কথা কৈছে, যেনে আজি আমাৰ বহুত ধৰণৰ ৰিচেলাৰ আছে। ফৰ এক্সাম্পল আমাৰ গুৱাহাটী বজাৰ বহি আছে আৰু এইটো প্ৰডাক্ট তেওঁ নলবাৰীৰ পৰা লৈছে। ত' এতিয়া কি হয়, আমাক ডাইৰেক্টলি যদি অৰ্ডাৰটো দিছে, আমি প্ৰডাক্টটো বনাই দিলোঁ, বনাই পেলাই ডাইৰেক্ট নলবাৰীত শ্বিপিং কৰি দিম, আমি কাষ্টমাৰত যদি নাযাওঁ, তেতিয়া কি হ'ব, আমাৰ শ্বিপিং এক্সপেঞ্চ যোনটো থাকে সেইটো বহুত কম হৈ যাব। আৰু আমি আমাৰ ক'তো নাম মেনশ্যন নকৰোঁ, আমি ফ্ৰম দ্য থিম বক্স অৰ সামথিং, আমি ডাইৰেক্টলি কাষ্টমাৰৰ টেগটো লগাই দিম। এতিয়া কাষ্টমাৰে কি ভাবিব, এণ্ড কাষ্টমাৰ কি তেওঁৰ যোনটো চেলাৰ হয়, ৰিচেলাৰ হয়, তেওঁৰ পৰাই ডাইৰেক্টলি প্ৰডাক্টটো গৈছে। যেনেকৈ আমাৰ মিছ' এটা এপ্লিকেশ্যন আছে, সিহঁতে যেনেকৈ কৰি আছে। চ' আমি আমাৰ ৱেবছাইট বনাই আছোঁ, thethemebox.net নামৰ। এইটো আণ্ডাৰ কনষ্ট্ৰাকশ্যন হৈ আছে, মোটামুটি এইটো মাহৰ ভিতৰত পুৰা কমপ্লিট হৈ যাব। ইয়াতে আপুনি আমাৰ ইয়াতে যদি আহিব নিবিচাৰে, আমাৰ ইয়াতে ডাইৰেক্টলি কৰি দিলে হ'ল। আৰু যদি কোনোবা মানুহে আছে ভেটাপাৰাত বহি আছে, বা আমাৰ জু ৰোডত বহি আছে, বা গণেশগুৰি বা 6 মাইলত বহি আছে, আহিবলগীয়া আমাৰ ইয়াতে অকণমান টান পাইছে, আমাক হোৱাটছএপত আপুনি পিং কৰি দিয়ক। পিং কৰাৰ লগে লগে আমাৰ প্ৰডাক্ট কেটলগ গুচি যাব, আপোনাৰ প্ৰডাক্টৰ লিষ্ট গুচি যাব। এতিয়া কি হ'ব, আপুনি আপোনাৰ প্ৰডাক্টটো চিলেক্ট কৰি লওক, আমাক এইটো ফাইনেলাইজ কৰি দিয়ক। আমি অনলাইন কাম কৰোঁ গোটেইখিনি, ফুল পে'মেণ্ট আমি এডভান্সত লওঁ, কাৰণ এইটো কাষ্টমাইজ বস্তু হয়, COD আমি ৰাখিব নোৱাৰোঁ, কাৰণ যাওঁতে যদি কেঞ্চেল কৰি দিওঁ আমাৰ পুৰা বস্তুটো বেয়া হৈ যায়, ঠিক আছে। চ' আমি এইটো কি কৰি আমাক অনলাইন জিপে বা ফোনপে কৰিলে হ'ল বা বেংক ট্ৰান্সফাৰ কৰিলে হ'ল, আমি চেম ডে ৰেপিডৰ থ্ৰুদি পঠাই দিওঁ বহুত জেগাত, ঠিক আছে। কাৰণ কুৰিয়াৰ থ্ৰুদি গ'লে অকণমান 1-2 টাইম লাগি যায়, কাৰোবাৰ আৰ্জেণ্ট থাকে। ত' ৰেপিড, উবেৰ ৰাইড, ডেলিভাৰী চাৰ্জ মিনিমামেই লয় চাগে। ডেলিভাৰী চাৰ্জ এটা আৰু কথা আছে কি, আজি যদি আপুনি 6 মাইলৰ পৰা কৰি আছে, আপুনি নিজে পিক আপ এৰেঞ্জ কৰাব পাৰে ডেলিভাৰী ৰেপিডৰ পৰা। ত' আপোনাৰ তাত গৈ পেলাইহে আপোনাৰ সেইটো পে'মেণ্টটো দিব লাগিব, কিমান পে'মেণ্ট হ'ব সেইটোৱে হয়। ত' আমি পুৰা ট্ৰান্সপাৰেঞ্চি ৰাখোঁ গোটেইখিনি প্ৰডাক্ট, মানে আমাৰ আৰু কাষ্টমাৰ্ছৰ মাজত। চাওক, অসমত থাকি অসমৰ যুৱকে এনেকুৱা এটা মানে হেৰি বুলিয়ে ক'ব পাৰি, মেনুফেকচাৰৰ কোম্পানী বুলিয়ে ক'ব পাৰি, তেওঁ খুলিছে। আৰু তেওঁ যিটো কাম কৰি আছে, অসমৰ মানুহখিনিও যাতে ইয়াৰ পৰা আৰু আগ্ৰহী হয়, তেওঁৰ পৰা আপোনালোকে যদি কিবা এটা মানে বিজনেছ ষ্টাৰ্ট কৰিব বিচাৰে, একদম ডেফিনেটলি পাৰে, আৰু একদম বিশ্বাসী হয়। মই কণ্টেক্ট নম্বৰ দি দিম তলত, গোটেই ডিটেইলছ দি দিম, ক'ত আছে, কিমানখিনি মানে প্ৰডাক্টৰ প্ৰাইচ কিমানখিনি দিব পাৰোঁ মই চাওঁ, মই দি দিম ডিটেইলছ। কিন্তু আপুনি ফুল ট্ৰাষ্টত লৈ পেলাই কৰিব পাৰে, কাৰণ অসমৰে যিহেতু হয়, বাহিৰৰ মানুহক বিশ্বাস কৰি পেলাই বাহিৰৰ প্ৰডাক্ট এটা আনি অসমত যদি আপুনি শ্ব' কৰিব বিচাৰে, তো আমাৰ অসমৰ মানুহখিনিৰ কি লাভ হ'ব আপোনালোকে কওক। এতিয়া অসমৰ বস্তু বাহিৰৰ মানুহখিনিক দেখুৱাটো কিমান এটা গৌৰৱৰ কথা, ভাবক, অসমতে আমি পাই আছোঁ। আৰু সেইখিনি বস্তু যদি অসমত থকা মানুহখিনিও জানে, আৰু অসমত বাহিৰত থকা মানুহখিনিও মানে গম পায় যে অসমৰ মানুহে এইবোৰ বনাই আছে এতিয়া আজিৰ ডেটত, তেতিয়াহ'লে এইটো বস্তু গৈ পেলাই আজি এইটো পৰ্যায়ত আছে, কিন্তু কালিলৈকে এইটো বহুত ওপৰত গুচি যাব, হয়নে দাদা? জয় আই অসম।
আপোনালোকে ফাৰ্ষ্টটো ভিডিঅ'ত দেখা পালে মই কাষ্টমাইজ প্ৰডাক্টৰ ওপৰত ব্লগটো বনাইছিলোঁ। এতিয়া মই তেওঁলোকৰ অফিচ ৰুমত আছোঁ আৰু এই অফিচ ৰুমত থকা কেইটামান মেচিন আছে, সেই মেচিনকেইটা আপোনালোকক দেখাম আৰু তেওঁ সবিশেষ জনাব আমাক। আৰু তেওঁলোকৰ ফেক্টৰীও আছে ফাটাছিল আমবাৰীত। এদিন মই সেই তালৈকেও যাম আৰু তাৰো ফুটেজ মই ল'ম, কিন্তু এতিয়া এইটো পাৰ্ট 2 হয়। পাৰ্ট 2ত মই তেওঁলোকৰ মেচিনবোৰ দেখাম। এইটো এটা মেচিন হয়, এইটো চবৰ আগৰ পৰা মই আপোনাক দেখাই দিওঁ। অ'কে। আজি যদি কোনোবা মানুহে টি চাৰ্ট প্ৰিণ্টিং বা আমাৰ ধৰণৰ কাষ্টমাইজ প্ৰডাক্ট হেৰি কৰিব বিচাৰে, তো আমাৰতো তেনেকৈ ধৰণৰ চব হিট প্ৰেছ মেচিন থাকে, ঠিক আছে। এইটো যেনেকৈ এটা 5-in-1 আমাৰ কম্বো মেচিন বুলি কয়। এইটো এই এটা মেচিনতে আপুনি গোটেইখিনি প্ৰডাক্টছ প্ৰিণ্টিং কৰিব পাৰে। ৰ মেটেৰিয়েলছটো আমাৰ পৰা পাই যাব কাষ্টমাৰে। এইটো আমি 5-in-1 বুলি কওঁ। 5-in-1ত বহুতকেইটা ভেৰাইটি থাকে। এইটো আমাৰ বহুত হেভি কোৱালিটি মেচিন হয়, ফুলি অট'মেটিক হয় মেচিন। এইটো আপুনি এনেকৈ সোমাই দিলে কিবা এটা টি চাৰ্ট ৰাখি পেলাই তাৰ ওপৰত কাগজটো ৰাখি পেলাই তো এনেকৈ বস্তুটো হেৰি কৰি দিব, বস্তুটো আপোনাৰ প্ৰিণ্টিং ষ্টাৰ্ট হৈ যাব। ফটোটো ক'ত লগাই? যেনে ফটো ফৰ এক্সাম্পল আমি চবৰ আগত এইটো দি আছোঁ, মই এটা এইটো প্ৰডাক্ট আনি পেলাই দেখা দিওঁ। অ'কে। ফৰ এক্সাম্পল এইটো বস্তুৰ ওপৰত আপুনি ফটো প্ৰিণ্টিং কৰিব লাগে, এইটোৰ ওপৰত লাগিব। এইটো যেনেকৈ মই আপোনাক অলপ আগত মেটেল শ্বীট এটা দেখালোঁ, ঠিক আছে। তো চবৰ আগত আমাক কি কৰিব লাগিব, বহুত ইজি প্ৰচেছ হয়। এইটো আৰু এইটো চাইজিংটো আপোনাৰ ল'ব লাগিব হোৱাটছএপ ফটোশ্বপ ছফ্টৱেৰত, ঠিক আছে। কাষ্টমাৰৰ ফটোটো আপুনি এতিয়া এডিটিঙৰ ওপৰত বহুত এটা ইম্পৰ্টেণ্ট কনচেপ্ট হয়। এই ফটো প্ৰিণ্টাৰটো আপোনাৰ এনেকৈ ধৰণৰ এটা কাগজ থাকে আমাৰ তাত, ছাব্লিমেশ্যন পেপাৰ বুলি কোৱা যায়। সেই ছাব্লিমেশ্যন পেপাৰৰ ওপৰত আপোনাৰ প্ৰিণ্টিংটো হ'ব। প্ৰিণ্টিংটো হোৱাৰ পিছত এইটো আপুনি এনেকৈ ৰাখি দিব লাগিব, ঠিক আছে। ৰাখি দিয়াৰ পিছত এইটো বস্তুটো এনেকৈ সোমাই দি পেলাই আপুনি এইটো হিট প্ৰেছ কৰি দিয়ক এনেকৈ। তাৰপিছত ইয়াতে কণ্ট্ৰলাৰ থাকে, কণ্ট্ৰলাৰত আপুনি যদি ছেট কৰিব বস্তুকেইটা পূৰা ফুল প্ৰিণ্টিং আহি যাব। হয়, এইটো আমাৰ এনেকুৱা ধৰণৰ কনচেপ্ট হয়। আমাৰ এতিয়া এটা প্ৰিণ্ট হ'ব, তো মই এইটো আপোনাক দেখাই দিম কি আমাৰ প্ৰিণ্টিংটো কেনেকৈ হৈ আছে। আমাৰ ডাইৰেক্টলি আমাৰ কাষ্টমাৰৰ এটা প্ৰিণ্টিং হৈ যাব। তাৰপিছত এইটো আমাৰ এটা ধৰণৰ মেচিন হয়, এইটো আমাৰ ফ্লেট প্ৰেছ মেচিন। এইটো অকল আপোনাৰ ফ্লেট কাম কৰিব পাৰে, ঠিক আছে। এইটো আমাৰ এটা 5-in-1 মেচিন হয়। এইটো আমাৰ এটা 15x15 ইঞ্চৰ মেচিন হয়। এইবোৰ মেচিনত চব টি চাৰ্ট, কাষ্টমাইজ টি চাৰ্ট প্লাছ কি বনাব পাৰি? আপুনি এইটো মেচিন যদি লৈ লয় আমাৰ পৰা, হয়, আমি পুৰা ফুল আপোনাক পেকেজ দিম। আমি কি কৰোঁ, আমি অকল মেচিন চেল নকৰোঁ, আমি পুৰা বিজনেছ দিওঁ। য়েছ। চ' চবৰ আগত আমি ট্ৰেইনিং পাৰ্টত কনচেনট্ৰেট কৰোঁ। সেই ডিজাইনিং ট্ৰেইনিং যদি কাষ্টমাৰৰ নাথাকে তেতিয়া আল্টিমেটলি মেচিন লৈ পেলাই কোনো কাম নহ'ব। কাৰণ এটা মানুহে যদি ফটো দিয়ে এডিট কৰি পেলাই ছাইডৰ পৰা ফ্লাৱাৰ্ছ লগাই পেলাই বা বেকগ্ৰাউণ্ডটো চেঞ্জ কৰি পেলাই এইটো ডিজাইনিঙৰ প্ৰচেছ আমাৰ বেলেগ ডিজাইনিং ডিপাৰ্টমেণ্টৰ টিম আছে, ট্ৰেইনিং টিম টিমে আপোনাক প্ৰথমত ডিজাইনিঙৰ ট্ৰেইনিং দিব। তাৰপিছত আমি আপোনাক মেচিনৰ ট্ৰেইনিং দিম, মেচিন কেনেকৈ ইউজ কৰিব লাগে, কি কৰিব লাগে, কি কৰিব নালাগে মেচিনত, যাতে আপোনাৰ মেচিন লং লাইফ লাষ্টিং কৰিব। আৰু সেইটো মেচিন দি আপুনি মোৰ দেন 3,000+ প্ৰডাক্ট প্ৰিণ্টিং কৰিব পাৰে। যেনেকৈ টি চাৰ্টছ, অকল টি চাৰ্ট বুলি নহয়, আপুনি যিকোনো গাৰ্মেণ্ট, শাৰ্ট হ'ব, টুপি হ'ব পাৰে, পেণ্ট হ'ব পাৰে, বেডশ্বীটো হ'ব পাৰে, গাৰু কভাৰ্ছ হ'ব পাৰে, পিলো কভাৰ্ছ, মোবাইল কভাৰ্ছ হ'ব পাৰে, ষ্ট'নছ হ'ব পাৰে। তাৰপিছত আপোনাৰ গ্লাছৰ ফ্ৰেম, উডেন ফ্ৰেম, পপ সকেট, মাস্ক, কফি মাস্ক, প্লেট, তাৰপিছত আপোনাৰ মোৰ দেন 3,000 মই কৰিবই নোৱাৰিম। অ'কে। মই এটা কথা জানিব বিচাৰিম, আপুনি ক'লে ট্ৰেইনিং দিয়া হয়, হয়নে? তো আপোনালোকে ট্ৰেইনিংটো দিয়ে নে? আপোনালোকৰ টিম আছে, হয়নে? অ'কে। তো এইটো এটা ভাল কথা তেওঁ ক'লে যে তেওঁলোকৰ যদি প্ৰডাক্ট আপোনালোকে ল'ব বিচাৰে আৰু উইথ মেচিনৰ সহ গোটেইখিনি পেকেজটো লয়, তেতিয়াহ'লে তেওঁলোকে ফুল অফ ট্ৰেইনিং দিব, হয়নে? তো ট্ৰেইনিংটো কেনেকুৱা হিচাপত হ'ব? ট্ৰেইনিঙৰ কিবা পেকেজ আছে নেকি? পেকেজ মানে কি, আমি আপোনাৰ পৰা মেচিন ট্ৰেইনিং এণ্ড এভৰিথিং আমাৰ পৰা ফ্ৰী হয়। আমি 1 টকা নলওঁ সেইটোৰ পৰা, ঠিক আছে? 1 টকাও নলয়। কাৰণ আমি ভাবোঁ কি আমাৰ অসমৰ মানুহ যিমান কেইটা মানে মেচিনছ ল'ব আমাৰ পৰা, আচলতে তেওঁলোকৰ মেচিন চেল হয়, বাহিৰত যাবলগীয়া যাতে নহয় কাবাকো। বহুত মানুহে মই চাইছোঁ গোৱাত আছে, বহুত মানুহে দিল্লীত আছে, কাম কৰি আছে। অসমত বুলি তেওঁলোকে কয় অসমত আমাৰ ইয়াতে ইমান হেৰি নাই, স্কোপ নাই বা কাম এনেকৈ মানে হেৰিলৈকে পোৱা নাই। চ' সেইবোৰ চব মানে মই বিশ্বাস নকৰোঁ। আপুনি আমাৰ ইয়াতে থাকি পেলাই ভেটা মাটি থাকি পেলাই আপুনি কাম কৰিব পাৰে চব, ঠিক আছে? চ' আমাৰ পৰা মেচিন লওক, আপুনি নিজৰ এটা বিজনেছ ষ্টাৰ্ট কৰক। নিজৰ বিজনেছ ষ্টাৰ্ট কৰি পেলাই আপুনি যদি এতিয়া ট্ৰেইনিঙৰ টোটেল আইডিয়াটো নাপায়, ট্ৰেইনিংটো নাপায়, তেতিয়া আপুনি বিজনেছটো ষ্টাৰ্ট কৰি পেলাই আপোনাৰ মানে হ'ব পাৰে, ভগৱান যদি নাপায় আপোনাৰ ড্ৰপ হ'ব পাৰে, ঠিক আছে? চ' এইটো জেগাত আমি ফাৰ্ষ্ট অফ অল আমি ফুল ট্ৰেইনিং দিওঁ। যোনটো মানুহে আছে কম্পিউটাৰ চলাব নোৱাৰে, তেওঁলোকক আমি কওঁ কি আপুনি বেছিক কম্পিউটাৰটো শিকি আহক, এতিয়া আমাক লাভ নাই। কাৰণ আমি অকল চেলৰ ওপৰত কনচেনট্ৰেট নকৰোঁ। আমি সেইটো বিচাৰোঁ কি আমাৰ পৰা যিহেতু লৈ আছে, কাৰণ বহুত কষ্ট কৰি পেলাই এটা পইচা
মানে কালেক্ট কৰি পেলাই এটা মানুহে এটা বিজনেছ ষ্টাৰ্ট কৰে ত' মই তেওঁলোকক কওঁ আপুনি এটা কম্পিউটাৰৰ বেছিক নলেজটো লওক তাৰপিছত আমাৰ তাত আহক 2 দিনমান বা 1 দিনমান টাইম লাগিব আপোনাক আমি ফুল ট্ৰেইনিং দিম আৰু আমি প্ৰথমে ডিজাইনিঙৰ ট্ৰেইনিংটো দিম চ' আপুনি ডিজাইনটো ধুনীয়াকৈ ক্ৰিয়েট কৰিব পাৰে তাৰ ওপৰত আমি বহুতখিনি ডিজাইনিঙৰ টেমপ্লেটছ আপোনাক ফ্ৰী অফ কষ্ট দি দিম মাগৰ ডিজাইন টি শ্বাৰ্টছৰ ডিজাইন আপুনি চাইছে তেনেকৈ লিখা থাকে অসমীয়া মন থাকি অসমীয়া টি শ্বাৰ্টছত এইবোৰ ডিজাইন আমাৰ তাত ৰেডিমেড থাকে ত' আপোনাৰ যাতে টাইম ৱেষ্ট নহয় সেইটো কাৰণে আমি এইবোৰ ডিজাইন ফ্ৰী অফ কষ্ট দিম তাৰপিছত আপুনি কি কৰিব লাগিব এই মেচিনটো চলোৱা আমি তাৰপিছত নেক্সট ট্ৰেইনিং আপোনাৰ হ'ব মেচিন চলোৱা ঠিক আছে ত' মেচিন যেতিয়া চলাব কেনেকৈ প্ৰডাক্ট সোমাব লাগে কৰিব লাগে আমি গোটেইখিনি ট্ৰেইনিং দিম তাৰপিছত আমি আৰু এটা বস্তু শিকাওঁ কাষ্টমাৰক এতিয়া কোনোবা মানুহে যদি নলবাৰীত বহি আছে কিবা এটা দোকান ল'লে নলবাৰীত পৰা এতিয়া যিখিনি কাষ্টমাৰ তেওঁ আচল মানে ওচৰত কেৱল তেওঁলোকে জানিব তেওঁলোকৰ ঠিক আছে এতিয়া তেওঁৰ বস্তুটো অল অভাৰ ইণ্ডিয়া চেল হয় সেইটো কাৰণে আমি তেওঁক OBT দিওঁ OBT মানে অনলাইন বিজনেছ ট্ৰেইনিং আপুনি এইটো বস্তু কেনেকৈ এমাজনৰ লগত জড়িত হৈ পেলাই ফ্লিপকাৰ্টৰ লগত জড়িত হৈ পেলাই আপোনাৰ প্ৰডাক্ট চেল কৰিব পাৰে ইনষ্টাগ্ৰামত ফেচবুক পেজ বনাই চাৰ্চ ইঞ্জিন অপটিমাইজেশ্যন কৰি কোনোবা কাষ্টমাৰ যদি বিচাৰে মই নিজৰ ৱেবছাইট বনাব বিচাৰোঁ আমি সেইটোও ছাপৰ্ট দিওঁ তেওঁলোকে আমি আমাৰ ফালৰ পৰা ৱেবছাইট বনাই দিওঁ তেওঁলোকক যাতে তেওঁলোকে এটা ই-কমাৰ্চ ৱেবছাইট বনাব পাৰে আৰু তাৰ পৰা যাতে অল অভাৰ ইণ্ডিয়াৰ পৰা তেওঁলোকৰ ওপৰত অৰ্ডাৰ আহে ফৰ এক্সাম্পল আজি আমাৰ এটা কিবা SMS পৰ্ট এটা আছে হা সেইটো আপুনি যদি এমাজনত দিলে বা নিজৰ ৱেবছাইটত দিলে আজি বেংগলোৰৰ এটা ল'ৰা বহি আছে আমাৰ অসমৰে তাৰ সি বস্তুটো চালে তাৰ টি শ্বাৰ্টত লিখা আছে আপুনি এইটো বস্তুৰ পৰা মানে বেংগলোৰ বিচাৰিলে নাপাব ঠিক আছে সেইটো বস্তু সি পাব কি আমাৰ তাতে ত' সি অট'মেটিকলি আমাৰ তাতে অৰ্ডাৰ দিব আমাৰ তাতে যেতিয়া বস্তুটো অৰ্ডাৰ দিব আমি ইয়াৰ পৰা ডাইৰেক্টলি প্ৰিণ্ট কৰি পেলাই আমি যদি আমি এমাজনৰ লগত টাইপ কৰি আছোঁ তেতিয়া আমি শ্বিপিং এটা এৰেঞ্জ কৰিম শ্বিপিং পাৰ্চন আহিব শ্বিপিং পাৰ্চনটো আহি পেলাই আমাৰ ইয়াৰ পৰা লৈ পেলাই কাষ্টমাৰ তাত ডেলিভাৰী দিব এতিয়া যদি কাষ্টমাৰটোৱে COD কৰি ৰাখিছে বা প্ৰিপে কৰি ৰাখিছে এমাজনে 6 to 7 days লয় তাৰপিছত আপোনাৰ একাউণ্টত পেমেণ্টটো ক্ৰেডিট হৈ যাব সেইটো ধৰণৰ আপুনি এটা অনলাইন কামটো কৰক লগত আপুনি অফলাইন কামটো কৰক ট্ৰেইনিংটো কিমান দিনৰ হ'ব ট্ৰেইনিংটো ডিপেণ্ড কৰে মেম ট্ৰেইনিঙৰ কথাটো ক'ব গ'লে কি মেচিন লৈ আছে তেওঁলোকে ঠিক আছে সৰু বাজেট আমি যেনেকৈ 30,000ৰ পৰা বিজনেছ ষ্টাৰ্ট কৰি দিওঁ হৈ যাব 30,000 পৰা অল ছেটআপ হৈ যাব 30,000ৰ পৰা ষ্টাৰ্ট কৰি আমি 3 lakhs 4 lakhs 5 lakhs 10 lakhs লৈকে বিজনেছ ষ্টাৰ্ট কৰিব পাৰোঁ যিখিনি মেচিন যাব 30,000ত সেইখিনি বেছি স্কোপ নাপাব প্ৰিণ্টিং কৰোঁতে মিনিমাম এটা পাই যাব ওপৰতো যদি বাজেট নাই বা কম বাজেটত ষ্টাৰ্ট কৰি বিচাৰে 30 to 35,000 আপোনালোকে ইনভেষ্ট কৰিলে মেচিন প্ৰিণ্টাৰ ট্ৰেইনিং ইংক পেপাৰ টেপ ৰ মেটেৰিয়েল গোটেইখিনি আমাৰ পৰা পাব একদম নিশ্চিন্ত হৈ পেলাই খালি আপুনি ঘৰত গৈ পেলাই আপুনি যদি বিচাৰে আপোনাৰ ঘৰৰ পৰা ষ্টাৰ্ট কৰিব পাৰে এনে দৰকাৰ নাই আপোনাৰ ৰুমে লাগিব আপোনাৰ দোকানে লাগিব আপুনি ৰুমৰ পৰা ষ্টাৰ্ট কৰিব পাৰে গৈ পেলাই আপোনাৰ ওচৰ যিমানকেইটা দোকানী আছে চবক এটা টি শ্বাৰ্ট দিলে স্কুল কলেজ যে নিউ ইয়েৰ আহিল চবৰ বেজৰ দৰকাৰ পৰিব টুপিৰ দৰকাৰ পৰিব টি শ্বাৰ্টৰ দৰকাৰ পৰিব স্কুল কেইটাত তাতে গৈ পেলাই আপোনালোকে মাৰ্কেটিং কৰক মাৰ্কেটিং কৰিব আপোনালোকে নিশ্চয় অৰ্ডাৰ কৰিব এইটো আমাৰ মই নিজেই বহুত সৰুৰ পৰা ডাঙৰ হৈছোঁ চ' মই জানো কি মই যিখিনি মানে প্ৰব্লেম ফেচ কৰিছোঁ মই সেইখিনি আপোনালোকে কৰিব নিদিওঁ মই গোটেইখিনি আপোনালোকে এটা ইনফৰমেশ্যন দি দিম অ'কে হেল্পফুল ভিডিঅ' হ'ব এইটো আপোনালোকে চাই থাকক শেষলৈ কটন টি শ্বাৰ্টছ পোৱা যায় ঠিক আছে কটন টি শ্বাৰ্টছত আপুনি যিখিনি ডিজাইন বনাব পাৰে সেইবোৰ ডিজাইন আপোনাৰ আমি কওঁ ভিনাইলছ বুলি ঠিক আছে এইটো এনেকৈ আমাৰ ৰেডিয়াম ভিনাইল বুলি কওঁ আপুনি এতিয়া এনেকৈ হোৱাইট দেখা পাই আছে তেতিয়া আপুনি এন্ধাৰত যাব এইখিনি বস্তুটো পুৰা জিলিকাই থাকিব এইটো ৰেডিয়াম ভিনাইল বুলি কওঁ তাৰপিছত এইটো আমাৰ যেনেকৈ আছে এইটো আমি পফ ভিনাইল বুলি কওঁ এনেকৈ উঠি থাকে এইটো চব ব্ৰেণ্ডেড টি শ্বাৰ্টছত সেইবোৰে প্ৰিণ্টিং হৈ থাকে এতিয়া কোনোবা মানুহে যদি বেক চাইডে এনেকৈ ধৰণৰ ফটো ল'ব বিচাৰে চব প্ৰিণ্টিং হ'ব সেইটো যোনটো ষ্টিকাৰ্ছ হয় এই ষ্টিকাৰ্ছটো আমি কওঁ ভিনাইল ষ্টিকাৰ্ছ ঠিক আছে এইটো এনেধৰণৰ ৰ'জ থাকে এনেধৰণৰ ভিনাইল ষ্টিকাৰ্ছ থাকে এই মেচিনটো দি পেলাই কাটিং হৈ যায় কাটিং হৈ পেলাই এনেকৈ ওলাই যাব তাৰপিছত এইটোত কাটি পেলাই ঠিক এনেকুৱা মেচিনটো মই দেখালোঁ এইটো ডিপ্ৰেছ কৰি দিলে বস্তুটো প্ৰিণ্টিং এইটো আমাৰ তাত বহুত কেইটা কালাৰ অপশ্যন আছে ব্লেক কালাৰৰ যদি আপুনি ল'ব বিচাৰে ব্লেক কালাৰ পাই যাব যিটো আন্ধাৰত ৰেডিয়েঞ্চ আহে ন হয় সেইটো এইটো আমাৰ তেনেকুৱা ধৰণৰ আন্ধাৰত ৰেডিয়েঞ্চ আছে যিটো বগা দেখা পাই আছে যেতিয়া আপুনি আন্ধাৰত যাব তেতিয়া বস্তুটো একদম এইটো কালাৰ হৈ যাব তেতিয়া অ'কে আহক মই এটা ৰাইডাৰৰ কাৰণে এইটো ভাল হ'ব ন এটা লাইভ দেখাই আছে দাদাই আমাক এইটো আমি বাহিৰত যেনেকৈ মেচিন দেখালোঁ চেম টাইপৰে মেচিন হয় আমি নিজে ইউজ কৰি আছোঁ এইটো মেচিন এইটো আমি মোটামুটি 5 years ৰানিং মেচিনটো একো হোৱা নাই মেচিন এতিয়ালৈকে দাদাই লাইভ দেখাই আছে কেনেকৈ প্ৰিণ্ট কৰে হয় আমি কোনো বস্তু হাইড কৰি নাৰাখোঁ এতিয়া কাষ্টমাৰ যদি বেলেগ জেগাৰ পৰা ল'ব বিচাৰে দে আৰ মষ্ট ৱেলকাম কাৰণ আল্টিমেটলি কাম কৰিব লাগে কাম হ'ব লাগে
তো এইখিনি জেগাত মই সেইটো এনেকৈ ৰাখি দিলোঁ এতিয়া ঠিক আছে তাৰপিছত তুমি বস্তুটো হিট পেষ্ট হোৱাৰ পিছত ইয়াৰ পৰা টাইমাৰটো অট'মেটিকলি ষ্টাৰ্ট হৈ যায় টাইমাৰটো এইটো মোটামুটি 10 ছেকেণ্ডছমান লাগে 10 ছেকেণ্ডছমান হৈ গ'ল বস্তুটো আমি এনেকৈ খুলি দিলোঁ খোলাৰ পিছত অকণমান হেৰি কৰি তাৰপিছত আৰু এবাৰ এইটো হিট দিব লাগিব আমাক হৈ গ'ল এইটো কেতিয়াও নাযায় জাষ্ট 10 ছেকেণ্ডত এইটো প্ৰিণ্ট হৈ গ'ল আৰু এইটো কেতিয়াও নাযায় এইটো কেতিয়াও নাযায় বহুত টাইপৰ ভিনাইল থাকে ইমান কম দামী এনেকৈ ষ্ট্ৰেচ কৰিলে ফাটি যায় বস্তু আমাৰ এতিয়া একো নহয় কিমান আপুনি ষ্ট্ৰেচ কৰে এডিডাছ পিউমা সেই যেনেকৈ যেনেকৈ ভিনাইল থাকে আমি চেম ইউজ কৰোঁ খালি যেতিয়া ৱাছ কৰিব আৰু এইটো ব্ৰাছ কৰিব নোৱাৰিব আৰু স্পিডি ডাইৰেক্ট কৰিব নোৱাৰিব যেনে আমি নৰ্মেল টি চাৰ্ট কৰোঁ সেইটো আপোনাৰ অলমষ্ট 50 to 70 বাৰ আৰামছে লাভ কৰিব এইটো আমাৰ টি চাৰ্টৰ কোৱালিটি হয় ভাল কোৱালিটি আমি চব ধৰণৰ এইটো প্ৰিণ্ট কৰি ৰাখিব কটন হয় একদম পিয়'ৰ কটন এইটো আমাৰ প্ৰিণ্ট ওলাইছে হা এইটো আমি এতিয়া ফাইনেল মোৰ কাৰণে তেওঁলোকে কাষ্টমাইজ মোৰ চেনেলটোৰ নামৰ ওপৰত এটা প্ৰডাক্ট বনাই আছে এইটো আমাৰ વુড হয় ঠিক আছে এইটো আমি লেজাৰ কাটিং কৰিছোঁ লেজাৰ কাটিং ইমান কম টাইমৰ ভিতৰত হয় আমাৰ বেলেগ বেলেগ ডিজাইনিং টিমছ আছে চব এটা তাৰ ওপৰৰ পৰা এতিয়া এইটো এটা প্লাষ্টিকৰ লেয়াৰ থাকে এইটো আপুনি চাই আছে মেমৰ এটা হেৰি আছিল লোগো আছিল ঠিক আছে ৰাজশ্ৰী ব্লগ ইউটিউব লিখি পেলাই তো এইটো আমি মেমে মোক ল'ব বিচাৰিছিলোঁ একচুৱেলি মেমৰ পৰা ল'ব বিচাৰিছিলোঁ তেওঁ চাগে ছাৰপ্ৰাইজ হৈ গ'ল কি কৰিম বা কি হ'ব তো আমি এইটো এটা MDF-ৰ কাট আউট বনাইছোঁ পিয়'ৰ વુড হয় এইটো পুৰা কোনো স্ক্ৰেচ নাহে চাব পাৰে এইটো আমাৰ ষ্টেণ্ড হয় ষ্টেণ্ডটো খুলি পেলাই যদি ৱালত ফিট কৰিব লাগে এইটোও পাৰিব এইটো মেমৰ কাৰণে ফিট থেংক ইউ বহুত ডাঙৰ ছাৰপ্ৰাইজ দি দিলে আপুনি মোক একদম থেংক ইউ চানচোন ইমান ধুনীয়া ছাৰপ্ৰাইজ এটা দিছে এতিয়া আপোনালোকৰ গোটেইখিনি প্ৰডাক্ট চালোঁ আৰু ইয়াত যিখিনি আছে মই দেখালোঁ গতিকে আপুনি প্ৰডাক্টবোৰ ক'ৰ পৰা আনে মেচিনবোৰ আমাৰ মেচিনছবোৰ ডাইৰেক্টলি ইম্পৰ্ট হয় আমাৰ টাইৱানৰ পৰা মেচিনছ আহে আৰু চাইনাৰ পৰা মেচিনছ আহে আমাৰ ডাইৰেক্টলি কণ্টেইনাৰ আহে সেইবোৰ স্মল চাইজৰ মেচিনছ হয় এতিয়া আমি বহুত আগত মানে সেইবোৰ মেচিনছটো ডিল কৰোঁ এতিয়া আমাৰ তাত ডাঙৰ চাইজৰ মেচিন আহে যেনেকৈ CNC বোৰ্ড ৰাউটাৰ বুলি কয় সেইটো আমি দৰ্জা কাটিং জালি কাটিং সেইবোৰত ইউজ হয় ইণ্টেৰিয়াৰৰ যিমান কাম হয় সেইবোৰ আমি মেচিন ছাপ্লাই দিওঁ লেজাৰ কাটিং মেচিন ফাইবাৰ লেজাৰ মেটেল মাৰ্কিং মেচিন সেইবোৰ টি চাৰ্ট প্ৰিণ্টিঙৰ মেচিনছ আপুনি আমাৰ তাত ৰেডি ষ্টকত পাব যেতিয়া আহে যিমান কোৱাণ্টিটি লাগে ইমান কোৱাণ্টিটি ল'ব এতিয়া কথাটো হ'ল কি আপোনালোকে যদি আমাৰ পৰা মেচিনটো লয় তেতিয়া ডিজাইন মই আপোনাক পুৰা কমপ্লিট ট্ৰেইনিং দিলোঁ মই যেনেকৈ আগতেও কৈছোঁ আপোনাক ডিজাইনিংটো বহুত তাতে ইম্পৰ্টেণ্ট মানে ট্ৰেইনিং পাৰ্টটো নোহোৱালৈকে যে বহুত মানুহে ভাবে কি আজি দিল্লী আলাই ফৰ এক্সাম্পল এটা মেচিন 12,000 টকাত দি আছে সেই মেচিন মই যদি তেওঁলোকক 13,000 টকাত দি আছোঁ বহুতে ভাবে কি না দিল্লীৰ পৰা অনাটো ভাল হ'ব নেকি কিন্তু দিল্লী আলে মেটেৰিয়েলটো কি দি আছে সেইটো এটা বহুত ইম্পৰ্টেণ্ট কথা আজি যদি আপোনাৰ মেচিনটো বাই চান্স কিবা প্ৰব্লেম আহে আৰু মেচিনাৰী বস্তু প্ৰব্লেম আহিবহে পাৰে চ' সেইটো ক্ষেত্ৰত আপুনি বস্তুটো দাঙি পেলাই দিল্লী লৈ নাযায় আৰু তেওঁলোকক ফোন কৰিব তেওঁলোকক আপোনাৰ ফোন ৰিচিভ নকৰিব তো মই ইয়াতে আছোঁ আৰু মই ইয়াতেহে থাকিম আপোনাৰ মেচিন যদি ইন ফিউচাৰত কিবা প্ৰব্লেম আপোনাক পাব মই পাম মোক সদায় আপুনি ইয়াতে আহিব পাৰে মেচিন যদি কিবা ৰিপেয়াৰ কৰিব লাগে মই ৰিপেয়াৰো কৰি দিম ঠিক আছে তাৰপিছত ট্ৰেইনিং মই গোটেইখিনি দিলোঁ তাৰপিছত মেইন কথাটো আহে ৰ মেটেৰিয়েলৰ ঠিক আছে ফৰ এক্সাম্পল আপুনি 30 পিচ কিবা এটা কফি মাগৰ অৰ্ডাৰ লাগিলে বা টি চাৰ্টৰ অৰ্ডাৰ ল'লে সেইটো অৰ্ডাৰ আপোনাক কালিয়ে দিব লাগে এতিয়া আপোনাৰ তাত মালটো নাই বা মেটেৰিয়েলটো নাই সেম বস্তু যদি আপনি দিল্লিৰ পৰা আনে তেতিয়া আহোঁতে মোটামুটি 5 to 7 days লাগি যাব কিন্তু আমাৰ ইয়াতে ৰেডি ষ্টকত থাকে আপুনি আজি আহিলে আপুনি আজিয়ে লৈ যাব পাৰে আপুনি কাইলৈ ডেলিভাৰী দিব পাৰিব মেচিনৰ আমাৰ তাত বহুত এটা কোৱালিটি আছে চাইনিজ মেচিনছ আছে সেইবোৰ ৰেট কম হয় কিন্তু মেচিনছৰ কোৱালিটি ইমান ভাল নহয় আমি আগতে কৈ দিওঁ কাষ্টমাৰছক তাৰপিছত আমাৰ যেনেকৈ ৱাৰেণ্টিৱালা মেচিনছ আছে ঠিক আছে এইবোৰ চালু মেচিনছ নহয় ভাল কোৱালিটি মেচিন মিনিমাম 10 years 12 years লাষ্টিং কৰি যাব মেচিন একদম
কাষ্টমাৰক কোৱালিটি প্ৰডাক্ট যদি দিব লাগে ভাল কোৱালিটি মেচিন লওক কাৰণ কাষ্টমাৰে নিজৰ ফটো এটা দিলে মুখৰ কালাৰটো আমাৰ স্কিন কালাৰটো মনত থাকিব আপোনাৰ যদি কম দামী মেচিন ইউজ কৰে তেতিয়া মুখৰ কালাৰটো একদম হালধীয়া আহি যাব ৰেডিছ টাইপৰ আহি যাব তেতিয়া কাষ্টমাৰে ছেটিছফাই নহ'ব বস্তুটো লৈ আমাৰ সব বস্তু আমি কোৱালিটিৰ ওপৰত আগত মেইনটেইন কৰোঁ তাৰ পিছত আমি প্ৰডাক্ট চেল কৰোঁ লাগিলে প্ৰফিট মাৰ্জিন আমি কম কৰিম কিন্তু আমি আমাৰ কোৱালিটি আমি কেতিয়াও ডিক্ৰিজ নকৰোঁ আৰু যিটো ক'লে দিল্লীৰ পৰাও অৰ্ডাৰ লৈ আনে বহুতে কিন্তু এইটো প্ৰিফাৰ ময়ো নকৰোঁ কাৰণ দিল্লীৰ পৰা অনা কষ্টটো আছে হয়নে নহয় দিল্লীৰ পৰা আনি আপুনি দিল্লীৰ মানুহক ৰজা কৰাতকৈ অসমৰ মানুহক ছাপোৰ্ট কৰক ন তো আপোনাৰ ইয়াত কষ্ট ল' হ'ব যিহেতু ওচৰৰে হয় গুৱাহাটীৰ হয় হয়নে তো যিখিনি কষ্ট দিল্লীৰ পৰা মানে অসম আহি পাব সেইখিনি কষ্টত ভাল প্ৰডাক্ট ইয়াত আপোনাৰ পৰা লৈ যাব পাৰিব দে হয়নে নহয় আৰু সবৰ কথা ইম্পৰ্টেণ্ট কথা তেওঁলোকে আজি দিল্লীৰ পৰা আনি অকল মেচিনটোহে আনিব পাৰিব ট্ৰেইনিংটো ল'ব নোৱাৰিব তেতিয়া তেওঁলোকে যদি গৈ মেলি তাতে থাকি ট্ৰেইনিং লৈ আহে তো আল্টিমেটলি কষ্টটো যদি দেখা যায় বেছি হ'ব ডাবল পৰি যাব ট্ৰেইনৰ ভাড়া ফ্লাইটৰ ভাড়া থাকিব তাৰপিছত তাতে থকা কষ্টিং থাকিব সেই চেম চিষ্টেম মই দি আছোঁ ইয়াতে মই চবক আৰু আজিৰ ডেটত মোৰ অলমষ্ট 4,000+ ফ্ৰেঞ্চাইজি আছে ফ্ৰেঞ্চাইজি বুলি কওঁ মানে আমাৰ পৰা মেচিন লোৱা অসমত নলবাৰীৰ পৰা আৰম্ভ কৰি পেলাই আমাৰ 7 চিষ্টাৰ্ছ চব জেগাত অৰুণাচল নাহাৰলাগুনৰ পৰা আৰম্ভ কৰি পেলাই ডিমাপুৰ নাগালেণ্ড আমাৰ নলবাৰী আমাৰ ডিব্ৰুগড় চব জেগাত শিৱসাগৰ চব জেগাত আমাৰ কাষ্টমাৰ্ছ আছে আৰু আমাৰ পৰা মেচিন লয় মেচিন মই এটা কথা ক'ব বিচাৰোঁ আমাৰ মেইন যোনটো প্ৰফিটটো আহে সেইটো আমি মেচিন চেল কৰি নাহে আমাৰ মেইন প্ৰফিট আহে ৰ মেটেৰিয়েল চেল কৰি পেলাই ঠিক আছে চ' মেচিন চেল কৰি পেলাই ফৰ এক্সাম্পল মই এটা 1,000 ৰুপিজ ইনকাম কৰি ল'লোঁ সেইটো মোৰ তাত থাকি নাযায় সদায় আপুনি যেতিয়া আপোনাক মই ভালকৈ ট্ৰেইনিং দিম আপুনি বস্তুটো ভালকৈ বিকিব পাৰিব আপুনি মোৰ পৰা আকৌ অৰ্ডাৰ ল'ব মোক আকৌ মালৰ অৰ্ডাৰ দিব ৰ মেটেৰিয়েলছত তেতিয়া মোৰ তাত ৰেগুলাৰ এইটো আমাৰ চাইকেলটো চলি থাকিল আমিও ৰেগুলাৰ ইনকাম কৰিলোঁ আপুনিও ৰেগুলাৰ ইনকাম কৰিলে আমাৰ মিলি পেলাই চলিব লাগিব সেইটো মোৰ কনচেপ্ট হয় বিজনেছৰ মেমে যেনেকৈ ক'লে মোৰ প্ৰডাক্টছৰ ৰেঞ্জ বহুত ৰিজনেবল হয় সেইটো কাৰণে কাৰণ এটা কাষ্টমাৰ একবাৰ অৰ্ডাৰ দিব সেই কাষ্টমাৰে আৰু 3টা কাষ্টমাৰক ক'ব সেই 3টা কাষ্টমাৰৰ 9টা কাষ্টমাৰক ক'ব এনেকৈ গৈ মোৰ চেইনটো গৈ আছে আজিৰ ডেটত ঠিক আছে মই যেতিয়া ষ্টাৰ্ট কৰিছোঁ মই একো মানে এডভাৰটাইজমেণ্টৰ পৰা মই এক পইচা খৰচা কৰা নাই আজিৰ ডেটত যি হৈছে মোৰ মাউথ পাব্লিচিটি হৈছে আৰু মোৰ কোৱালিটিৰ কাৰণে হৈছে কাষ্টমাৰ নাই 110% কোৱালিটি মই ভাল পাইছোঁ আৰু মই এইকাৰণে কোৱা নাই যে মই ভিডিঅ' বনাবলৈ আহিছোঁ বা আপোনাৰ পৰা ভাল ৰেছপন্স পাইছোঁ সেইকাৰণে কোৱা নাই মই ফুল অফ মানে নিজৰ চাই পেলাই কৈছোঁ যে মানে কোৱালিটি প্ৰডাক্ট হয় আৰু প্ৰাইচটো সেইটো হিচাপত বহুত ল' ৰাখিছে আপুনি কাৰণ টি শ্বাৰ্টটো পিয়'ৰ কটন হয় দেখিছোঁ বাকী কাষ্টমাইজ প্ৰডাক্টবোৰ দেখিছোঁ উডেনত যিটো বনাইছে ফটো ফ্ৰেম সেইটো মই আজিলৈকে দেখা নাই আৰু বাহিৰত যিবিলাক প্ৰডাক্ট বনাই কোৱালিটি নাপায় আৰু COD পে'মেণ্ট কৰিব নিবিচাৰে সিহঁতে পইচা অনলাইন ল'ব প্ৰডাক্ট কোৱালিটি থকা নিদিব তো আপুনিতো বহুত কোৱালিটিয়ে দি আছে আৰু আপুনি কৈছে আৰু এটা ফেক্টৰী আছে আপোনাৰ আমাৰ যেনেকৈ এইবোৰ গোটেইখিনি এইবোৰ আপুনি ইয়াতে যিমানখিনি চালে সেইবোৰ সৰু মানে আমাৰ সৰু চাইজৰ মেচিন মানে ফিনিচিং মানে টাইপৰ আমাৰ ৰ মেটেৰিয়েলছ যেনেকৈ আমাৰ আহে ডাইৰেক্টলি চাইনাৰ পৰা আহে ঠিক আছে চ' আমি কি কৰোঁ আমাৰ মোৰ ফেক্টৰী আছে আমবাৰী পটাহিলত ইয়াৰ পৰা অকণমান দূৰ কাৰণ এইটো ৰেচিডেঞ্চিয়েল এৰিয়া হয় আমাৰ ফেক্টৰীৰ পৰা ফিউমছ ওলায় তাৰপিছত আৱাজ ওলায় তো ইয়াতে মানুহে প্ৰব্লেম থাকে চ' মোৰ ফেক্টৰীত তাতে আমি ডাইৰেক্টলি আমাৰ লেজাৰ কাটিং মেচিনছ লগোৱা আছে তাৰপিছত আমাৰ যেনেকৈ UV প্ৰিণ্টিং মেচিনছ লগোৱা আছে আমাৰ মেটেল কাটিং মেচিনছ লগোৱা আছে CNC ৰাউটাৰ্ছ লগোৱা আছে আমাৰ তাত মেটেল ফাইবাৰ লেজাৰ মেটেল মাৰ্কিং মেচিনছ লগোৱা আছে তাতে আমি কি কৰোঁ এটা প্ৰডাক্টত আমি স্ক্ৰেচৰ পৰা পুৰা এণ্ডলৈকে আমি মেনুফেকচাৰ কৰোঁ চবৰ আগত আমাৰ কাটিং হয় লেজাৰত তাৰপিছত এইটো আমি ডুকো পেইণ্ট বা স্প্ৰে পেইণ্ট কৰোঁ পেইণ্টিঙৰ বেলেগ ডিপাৰ্টমেণ্ট থাকে তাৰপিছত এইটো আমি ডিজাইনিঙৰ বেলেগ ডিপাৰ্টমেণ্ট থাকে পেকেজিঙৰ বেলেগ ডিপাৰ্টমেণ্ট থাকে বস্তুখিনি গোটেইখিনি ৰেডি হৈ গ'ল তাৰপিছত এইটো আমাৰ অফিচত আহে অফিচত অহাৰ পিছত আমি বস্তুটো ডিজাইন কৰোঁ আকৌ প্ৰিণ্ট কৰোঁ আকৌ পেকেজিং হয় গোটেইখিনি বস্তু আমি চেম ডে ডেলিভাৰ কৰোঁ এইটো আমাৰ মেইন মানে প্ৰফিট হয় মানে আমাৰ প্লাছ পইণ্ট এইটোৱে আপুনি যদি 2 PM আগত অৰ্ডাৰ দি আমি চেম ডে ডিস্পেচ কৰি দিওঁ আমাৰ ইমান মেন পাৱাৰৰ মানে চিষ্টেমেটিক লগোৱা আছে টোটেল মেন পাৱাৰ কিমান আছে আপোনাৰ আমাৰ এট প্ৰেজেণ্ট টোটেল 12 মেন পাৱাৰ আছে মানে আপোনাৰ তাত মানুহকো সংস্থাপন দিছে হয় নিশ্চয় যিমানখিনি পাৰিছে বেষ্ট অফ লাক ফৰ ফিউচাৰ কাৰণ আপুনি বহুত ভাল কাম কৰি গৈ আছে মানে এইখিনি নিজে মানে আইডিয়া লগাই অসমতে কৰিছে বাহিৰৰ কোনো মানে হেল্প নোলোৱা কৰি হয়নে বাট আচ্ছা আপুনি ট্ৰেইনিংটো ক'ত লৈছিলে মই একচুৱেলি এইটো বিজনেছ মই চাইছিলোঁ কলিকতাত
কলিকাতা গৈছিলো মই এটা ধৰ্মতলা বুলি এটা জেগা আছে স্প্লেনেড বুলি তাতে মই এটা দোকান লৈ চাইছিলো তেওঁলোকক মোক সুধিছো তেওঁলোকক সোধাৰ পিছত তেওঁলোকে মোক কোৱা নাই কৈছে বেলেগ মেচিন আছে অমুক তমুক আছে মোক একো ইনফৰমেশ্যনে দিয়া নাই তাৰপিছত মই বহুত ৰিচাৰ্চ কৰিলো এইটো লৈ পেলাই কি কেনেকে কৰা যায় এইটো তাৰপিছত মই এটাৰ পৰা এটা লাইন গৈ মানে চেংটো মই গম পালো কেনেকে কৰা যায় ইনিচিয়েল পইণ্টত মোৰ তাতে ইমান পইচা নাছিলে কাৰণ মই ষ্টুডেণ্ট আছিলো মই ইঞ্জিনিয়াৰিং ষ্টুডেণ্ট আছিলো তাৰপিছত ইয়াৰ পৰা মোৰ যেনেকৈ আপোনাৰ বস্তুখিনি ক'ৰ পৰা আনে কি হয় মই একোৱে গম পোৱা নাছিলোঁ তাৰপিছত মই বস্তুটো আপোনাৰ দিল্লীৰ পৰা মই এটা কাষ্টমাৰক মানে ভেণ্ডৰক ফোন কৰিলোঁ তেওঁলোকে মোৰ পৰা বহুত হাই ৰেটৰ মেচিন ল'লে আৰু মেচিনটো মোক বেয়া মেচিন দিলে মই ইয়াতে পৰি আছিল বহুত দিনা মেচিনটো তাৰপিছত মই এইটো মেচিনে ঠিক কৰি পেলাই চলালোঁ তাৰপিছত আজিৰ ডেটত মোৰ তাত এনেকুৱা ছেটআপ হৈ আছে কাৰণ মই কাষ্টমাৰক কেতিয়াও আনছেটিছফাইড কৰি পঠোৱা নাই এটা কাষ্টমাৰে মোক 10টা কাষ্টমাৰ দি গৈছে আজিৰ ডেটত আৰু মোৰ ইয়াতে যিমান মানুহে কাম কৰে আমি সব এটা টিম মেম্বাৰ হিচাপে কাম কৰোঁ সবেই ৰিচাৰ্চ কৰে সবেই ডেভেলপ কৰে কিবা এটা কাৰণ আমাৰ এইটো প্ৰডাক্টটো কি হয় এভৰিডে ট্ৰেণ্ডত থাকিব লাগে ট্ৰেণ্ড যদি আমি লেপছ কৰি যাওঁ তেতিয়া কাষ্টমাৰ আমাৰ পৰা নহয় যে কাষ্টমাৰে নতুন কিবা চায়ে থাকে আমি স্পটিফাই ফ্ৰেম LED ফ্ৰেম তাৰপিছত 2 দিলৱালা ফ্ৰেম সিকুৱেন্সৱালা কুশ্যনছ এইবোৰ আমাৰ ৰেগুলাৰ ষ্টকত থাকে আৰু ইয়াৰ বাহিৰত আমাৰ নেম প্লেটছৰ বহুত ভাল কালেকশ্যনছ আছে আৰু যদি অফিচত কিবা নেম প্লেটছ লগাব লগা হয় ইয়াতে আপুনি যিমানখিনি চালে দিছে 20% অফ আৱাৰ হোল প্ৰডাক্ট আৰু 80% বাকী আছে মই এইটোৱে ক'ব বিচাৰোঁ কোনোবা যদি কাষ্টমাৰ আপোনালোকে আছে আপোনালোকে যদি কোনোবা প্ৰডাক্ট গুগলত চায় বা তেনেকুৱা ধৰণৰ মোৰ ইয়াতে ভিডিঅ' চাব পৰা নাই বা মোৰ ইনষ্টাগ্ৰাম পেজত নাই মোৰ ৱেবছাইটত নাই গুগলৰ পৰা আপুনি মোক যি ডাউনলোড কৰি দিব একজেক্ট চেম টু চেম আপোনাক দিব পাৰিব এইটো আমাৰ কেপাচিটি হয় আজিৰ মানে গুগলত আপুনি যি বিচাৰে সেই তেওঁক আহি ক'লে হ'ল মোক এইটো প্ৰডাক্ট লাগে আপুনি দি দিব হয়নে আমাৰ আৰু এটা যোনটো নতুন কনচেপ্ট মই আনি আছোঁ এতিয়ালৈ এইটো মানে মোটামুটি বহুত জেগাত মানুহে শুনাও নাই আমি এটা মানুহ চিয়াৰত বহাই আছোঁ আৰু 360 ডিগ্ৰী আমি কেমেৰাজ দিম এইটো 360 ডিগ্ৰী কেমেৰা দি পেলাই এটা চব এনেকৈ ফটোশ্বুট তুলিব মেচিনটো তোলাৰ পিছত এইটো আমি 3D শ্বেপত এটা পুৰা ষ্টেচু ক্ৰিয়েট কৰি দিম এইটো আপুনি হাতে যেনেকৈ লাৰি পেলাই চাব পাৰিব পুৰা ষ্টেচু হৈ আছে আপোনাৰ নিশ্চয় আপোনাৰ ষ্টেচু আপোনাৰ ওচৰত দিয়ে একদম এজ ইট ইজ এক্সেক্ট কালাৰ টোনৰ পৰা আৰম্ভ কৰি পেলাই যদি ইয়াতে এটা তিলো আছে তিলটো আহিব পিম্পলটো আহিব এইটো কেতিয়া মানে আপুনি এইটো আমাৰ প্লেনিং আছে নেক্সট ইয়াৰ বাট কোভিডৰ কাৰণে আমাৰ অকণমান ডিলে হৈ গ'ল বাট আমাৰ নেক্সট ইয়াৰটো প্লেনিং আছে হোপফুলি হৈ যাব একদম এইটো আমাৰ 3D মডেলিং কনচেপ্ট হয় এইটো এতিয়ালৈকে ইমান ইভলভ হোৱা নাই নৰ্মেল 3D প্ৰিণ্টাৰ মাৰ্কেটে মানুহ চাই আছে 3D প্ৰিণ্টিং দি পেলাই ডাইৰেক্টলি প্ৰিণ্ট কৰি আছে বাট এইটো আমাৰ 3D ষ্ট্ৰাকচাৰেল মানে স্কাল্পচাৰ প্ৰিণ্টিং বুলি কওঁ এইটো নেটত দেখাই থাকে কিছুমান ভিডিঅ' পাই থাকোঁ এনেকুৱা এইটো বহুত হাই ফাই কোম্পানী তাতে আছে এতিয়ালৈকে ঠিক আছে ফিউচাৰৰ কাৰণে অল দ্য বেষ্ট আপোনাৰ মই চবকে হেৰি কৰিছোঁ আপোনালোকে আহক আৰু মাঘ বিহু বহুত শুভেচ্ছা থাকিল আপোনালোকক আৰু মেমৰ চেনেলক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ নিশ্চয় কৰি ল'ম থেংক ইউ Honey, I'm